ধুবুৰীকে ধৰি পশ্চিম অসমৰ কৃষ্টি সংস্কৃতি ধৰি ৰখা এটা সংগ্ৰহালয় 1988 চনত স্থাপন কৰা হৈছিল। ঐতিহ্য বহনকাৰী সংগ্ৰহালয়টো প্ৰায় 4টা দশক সম্পূৰ্ণ হোৱাৰ পথত থকা সংগ্ৰহালয়টোত আছে বহু আপুৰুগীয়া সম্পদ। প্ৰায় 1000 বিধ সামগ্ৰীৰ তথ্য সমল আছে এই সংগ্ৰহালয়টোত। 1947 চনৰ 15 আগষ্টৰ পূৰ্বে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় আৰু বঙলাত পৰি থকা ব্ৰিটিছৰ পতাকাও সংৰক্ষিত আছে এই সংগ্ৰহালয়ত। ধুবুৰী চহৰৰ মাজমজিয়াত থকা এই সংগ্ৰহালয়ে বহুতক দিছে গৱেষণাৰ সমল। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক আসিকুৰ ৰহমানে। ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী অঞ্চলৰ গুৰুত্ব অপৰিসীম বুলি ক'ব পাৰি। এই ধুবুৰী অঞ্চলত এটা সময়ত দেখা গৈছিল যে ব্ৰিটিছসকলে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছিল ধুবুৰীৰ উন্নয়নৰ ক্ষেত্ৰত। ধুবুৰী চহৰত এটা সময়ত 1947 চনৰ 15 আগষ্টৰ পূৰ্বে ব্ৰিটিছৰ পতাকা উৰিছিল। হয়তো কোনোবা নাজানিব পাৰে যে ব্ৰিটিছৰ পতাকা ধুবুৰীত ক'ত উৰিছিল। ধুবুৰীৰ যি ডিচিৰ বঙলা আছিলে সেই বঙলাতে ব্ৰিটিছৰ পতাকা উৰি থকা বহুতেই প্ৰত্যক্ষ কৰিছিলে। আৰু সেই ব্ৰিটিছৰ পতাকাখন এতিয়াও সযতনে ৰখা আছে ধুবুৰীৰ মিউজিয়ামত, ধুবুৰীৰ জিলা সংগ্ৰহালয়ত। মই এতিয়া উপস্থিত আছোঁ ধুবুৰীৰ চহৰৰ যি জিলাৰ যি ডিচিৰ বঙলা আছে সেই বঙলাৰ সমীপতে মই উপস্থিত আছোঁ। আৰু মোৰ মাজত আছে ধুবুৰীৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা। মই তেখেতৰ ওচৰত যাবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। হয়, দেখা গৈছে যে ধুবুৰীৰ এক পুৰণা ইতিহাস আছে আৰু ধুবুৰীৰ যি সমল সেই সমলৰ বহুতো গুৰুত্ব দেখা পোৱা যায়। ইয়াত ব্ৰিটিছৰ সেই সময়ৰ পতাকাখনো এতিয়া সংৰক্ষিত হৈ থকা দেখা গৈছে। কি ক'ব আপুনি? হয়, মইতো প্ৰতিখন সভাই সমিতি এটা কথাই কৈ আহিছোঁ যে ধুবুৰী আমাৰ প্ৰাচীন অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে ঐতিহ্যৰ ভঁৰাল। আমি যিফালেই চাওঁ সেইফালে আমি যদি অসমৰ প্ৰাচীন ইতিহাস যদি আমি অধ্যয়ন কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ধুবুৰীলৈ আহিব লাগিব। ধুবুৰী আমাৰ অসমীয়া ভাষাটোৰ প্ৰসংগতে হওক বা আমাৰ প্ৰাচীন সাহিত্যৰ প্ৰসংগতে হওক বা ঐতিহ্যৰ ক্ষেত্ৰতে হওক, যিফালে চাওঁ সেইফালে ধুবুৰীয়ে আমাৰ সেই প্ৰাচীনত্ব আমাৰ বহন কৰি আহিছে। গতিকে আজি এই ধুবুৰী অঞ্চলটো যদিও বিভিন্ন কাৰণত আজি পিছ পৰি আছে বা বিভিন্ন অৱহেলাৰ দৃষ্টিভংগীৰে চোৱা হৈছে, এই ধুবুৰীতে 1988 চনৰ 6 জুলাই তাৰিখে ইয়াতে এটা আমাৰ সংগ্ৰহালয় স্থাপন হৈছিল। আৰু এই সংগ্ৰহালয়টোত ইমান বেছি তথ্য সমৃদ্ধ হৈ আছে যে এই তথ্যসমূহৰ যদি আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ বা ইয়াৰ ওপৰত যদি আমি অধ্যয়ন কৰিব পাৰোঁ, এটা ভাল অধ্যয়ন আমি এই ধুবুৰীৰ কেৱল আমি সংগ্ৰহালয়টোৰ জৰিয়তে আমি কৰিব পাৰোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ইয়াতে দুখনকৈ ব্ৰিটিছৰ পতাকা। হয়, প্ৰথম ব্ৰিটিছে আহিয়ে ধুবুৰীতে খোপনি পুতিছিল আৰু খোপনি পুতি ধুবুৰীত অকল খোপনি পুতাই নহয়, ইয়াৰ গোটেই অৰ্থনৈতিক উন্নয়নেই হওক বা ইয়াৰ যিটো যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থাৰ উন্নয়নো ইংৰাজসকলে কৰিছিল। কাৰণ আপোনালোকৰে জ্ঞাত যে লক্ষ্মীনাথ বেজবৰুৱাৰ দিনত লক্ষ্মীনাথ বেজবৰুৱাই গোটেই সময়খিনি পানীৰে আহি ইয়াতে ধুবুৰী চহৰত ৰেলত উঠি তেওঁ কলিকতালৈ গৈছিল। অথচ সেই দিনতেই ইয়াতে প্ৰথম ধুবুৰী ৰেল ষ্টেচন স্থাপিত হৈছিল। ইয়াতে সেই সময়ত ইংৰাজৰ সময়ত সেই যে ভিক্টোৰিয়া মেমৰিয়েল বা এই গোটেই কথাবিলাকে আমাক সেইটো কথাটো উনুকিয়ায়। আনকি আমাৰ যি মোগলৰ যি অসম আক্ৰমণ হৈছিল, এই অসম আক্ৰমণৰ সময়তো ইয়াতে প্ৰথম সেই মোগল সেনাবাহিনীয়ে ইয়াতে সেই যথেষ্ট দিন ইয়াতে থিতাপি লৈছিল। আৰু যাৰ ফলশ্ৰুতিস্বৰূপে ইয়াতে আমাৰ যিটো শিখ টেম্পল গুৰুদ্বাৰা গুৰু টেগ বাহাদুৰ স্মৃতি বিজড়িত, সেই কথাবিলাক ইয়াতে জড়িত আছে। আজিতো আমি ইয়াতে য'ত আছোঁ, আমি নেতাই ধুমুনী ঘাটত উপস্থিত আছোঁ। এয়া অতি প্ৰাগ ঐতিহাসিক স্তৰৰ কাহিনী ঘটনা, ইতিহাসেও ঢুকি নোপোৱা দিনৰ ঘটনা ইয়াতে সম্বলিত হৈছে। গতিকে ইয়াতে এই সংগ্ৰহালয়টোত সেই ব্ৰিটিছৰ যি দুখন পতাকা ইয়াতে উৰিছিল 1947 চনৰ আগতে, সেই ব্ৰিটিছৰ পতাকা আজিও মিউজিয়ামত ইয়াতে সংস্থাপিত হৈ আছে। আৰু তাতোকৈ ডাঙৰ কথা, ইয়াতে বিভিন্ন ধৰণৰ মুদ্ৰা ইয়াতে সংস্থাপিত হৈছে। ইংৰাজৰ দিনৰ মুদ্ৰা, আমাৰ সেই সময়ৰ নৰনাৰায়ণৰ সেই সময়ৰ কোচ ৰজাৰ ৰাজপৃষ্ঠপোষকতাৰ দিনৰ এই বিভিন্ন মুদ্ৰা ইয়াতে সংস্থাপিত হৈছে। আৰু যথেষ্ট সমল ইয়াতে প্ৰাচীন সমলেৰে এক মেটমৰা ভাণ্ডাৰ হিচাপে আমাৰ যিটো ধুবুৰীৰ সংগ্ৰহালয়, এই সংগ্ৰহালয়টো ভৰি আছে। গতিকে ইয়াতে এটা সময়ত পৰীক্ষিত নাৰায়ণৰ যি দুৰ্গ আছিল, সেই দুৰ্গৰো ইয়াতে ভগ্নাৱশেষৰ যথেষ্ট তথ্য আমি ধুবুৰী মিউজিয়ামত আমি উপলব্ধ কৰিছোঁ। আৰু তাৰ লগে লগে ধুবুৰীৰ যি ঐতিহ্য বহনকাৰী আমাৰ বিভিন্ন সমল, আমাৰ কয়লা শিল্পই হওক বা টেৰাকটা শিল্পই হওক, বিভিন্ন প্ৰাচীন সা সামগ্ৰীবিলাক ইয়াতে ধাৰ খাই আছে। গতিকে এই গোটেই কথাবিলাক যদি আমি এটা পূৰ্ব পৰিকল্পিতভাৱে খুব সুন্দৰভাৱে আমি ৰূপায়ণ কৰিব পাৰোঁ বা এটা সুন্দৰ আটোমটোকাৰী আমি যদি সংগ্ৰহালয় নিৰ্মাণ কৰি এই গোটেই বস্তুবিলাক আমি ৰখাৰ ব্যৱস্থা কৰিব পাৰোঁ, এইটো এটা সাংঘাতিক ধৰণে এটা পৰ্যটকৰ স্থলী হ'ব পাৰে। আগবঢ়োৱাৰ বাবে আসিকুৰ ৰহমান, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।